মানুহজনে কেৱল শিক্ষকতাই কৰা নাছিল, শিক্ষকতাৰ সমান্তৰালকৈ অসমৰ প্ৰায় প্ৰতিটো সমস্যাক লৈ সততে সৰব আছিল তেওঁ। ৰজাঘৰীয়াৰ অনিয়ম অন্যায়ৰ বিৰুদ্ধে সদায় গৰজিছিল উদয়াদিত্য ভৰালী নামৰ জাগ্ৰত মানুহজনৰ কলম। হয়তো সেইবাবেই সময়ে সময়ে ৰজাঘৰীয়াৰ অপ্ৰিয় ভাজন হ'ব লগা হৈছিল তেওঁ। কিন্তু তাৰ পিছতো কোনো দিনে তেওঁ কক্ষচ্যুত হোৱা নাছিল নিজৰ আদৰ্শ আৰু চিন্তা চেতনাৰ পৰা। আৰু উৰেটো জীৱন তেনে প্ৰগতিশীল চিন্তা চেতনাৰ মাজতে থাকি দেওবাৰে পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ, লেখক তথা সংগঠক উদয়াদিত্য ভৰালীয়ে। তেখেত যেতিয়া কটন কলেজৰ প্ৰফেচৰ আছিলে তেতিয়া তেওঁ মানে অসমৰ যি ৭০ৰ দশকৰ যি বিশাল বিপ্লৱী কাৰ্যকলাপ আছিলে, অসমৰ মানুহে অসমখনত বিপ্লৱ সাধন কৰিব খুজিছিলে, সেই সময়খিনিৰ তেখেত এজন বিপ্লৱী সাধক আছিলে আৰু তেখেত এজন সেই সময়ৰ বিপ্লৱী তত্ত্বৰ এজন তাত্ত্বিক আছিলে। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে মহানগৰীৰ দক্ষিণ শৰণীয়াস্থিত বাসগৃহত উপস্থিত হয় তেওঁৰ অসংখ্য গুণমুগ্ধ। একেলৰ ছাত্ৰ ছাত্ৰীৰ লগতে আন বহুজন। উদয়াদিত্য ভৰালী ছাৰ আচলতে ক'ব গ'লে এজন বাওঁ লেগেচি, বাওঁ ঐতিহ্য বহন কৰা এগৰাকী বুদ্ধিজীৱী আছিলে। বাওঁ ঐতিহ্যৰ ভিতৰত ML ষ্ট্ৰীম, ML ধাৰাক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে। আৰু তেওঁ অকল বুদ্ধিজীৱীয়ে নাছিলে, তেওঁ গাঁৱে ভূঞে এজন সংগঠকৰ নিচিনা গোটেই এটা লেফ্ট আন্দোলনৰ কাৰণে, বিশেষকৈ ML আন্দোলনৰ কাৰণে যথেষ্টখিনি তেওঁলোকে সংগঠন কৰিছিলে ছাৰে। উল্লেখ্য যে এগৰাকী ইতিহাসবিদ আৰু শক্তিশালী গল্পকাৰ হিচাপেও পৰিচিত আছিল উদয়াদিত্য ভৰালী। ঐতিহাসিক কটন কলেজৰ ইতিহাস বিভাগৰ মুৰব্বীৰ লগতে অধ্যক্ষৰ পদো অলংকৃত কৰিছিল তেওঁ। জীৱনৰ শেষৰ ফাললৈ স্তম্ভ লেখাৰে নিবন্ধকাৰ হিচাপে অধিক সক্ৰিয় হৈ পৰা উদয়াদিত্য ভৰালী আছিল এজন শক্তিশালী গল্পকাৰ। গভীৰ সমাজ বিখ্যা, পৰিমিত ভাষা আৰু প্ৰচণ্ড ব্যংগ আছিল তেওঁৰ গল্পৰ অন্যতম বৈশিষ্ট্য। তেওঁ গুচি গ'ল। তেওঁৰ লগে লগে গুচি গ'ল এক প্ৰগতিশীল চিন্তা চেতনাৰে সমৃদ্ধ বিশাল ব্যক্তিত্ব। তেওঁৰ বিদেহ আত্মাই চিৰশান্তি লাভ কৰক, এয়াই আমাৰ কামনা। ভিডিঅ' জাৰ্নেলিষ্ট ময়ূৰ লহকৰৰ সহযোগত গুৱাহাটীৰ পৰা কংকন ডেকাৰ ৰিপৰ্ট, NKTV+।